Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। সো আমি নেক্সট ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে সেইটো ভিডিঅ'ত চাইছিলোঁ যে পৰিস্থিতি তন্ত্ৰসমূহক ব্ৰডলি কেইবাটাও ভাগত ভাগ কৰা হয়। কি ভাগ আমি চাইছিলোঁ উৎপাদকতা, বিয়োজক, শক্তিৰ প্ৰবাহ আৰু পোষক চক্ৰ। এইকেইটাৰ উপৰিও পৰিস্থিতি তন্ত্ৰক কিছুমান উপভাগত ভাগ কৰা হয়। সেইবোৰৰ বিষয়ে আমি এবাৰ চাম। এইবোৰৰ বিষয়ে তোমালোকে আগৰ ক্লাছবোৰতো পঢ়িছা, সো এবাৰ আমি মনত পেলাই চাওঁ। সো পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। ইয়াৰে প্ৰথমটো হৈছে নাম্বাৰ 1 উৎপাদক। এতিয়া এই যিটো উৎপাদক আছে, উৎপাদকবোৰ হৈছে এনেকুৱা ধৰণৰ জীৱ যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। ইহঁতে আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু বাকী বেলেগ যিবোৰ জীৱ আছে সেই জীৱবোৰে এই উৎপাদকৰ ওপৰত আহাৰৰ কাৰণে নিৰ্ভৰ কৰে। যেনেকুৱা উদাহৰণ হৈছে, এক্সাম্পল হৈছে উপভোক্তা যিবোৰ আছে, উপভোক্তাবোৰে আহাৰৰ কাৰণে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া উৎপাদকবোৰে আহাৰ কেনেকৈ প্ৰস্তুত কৰে? উৎপাদকবোৰে আহাৰ প্ৰস্তুত কৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত। ইহঁতে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে, ইহঁতে পানী ব্যৱহাৰ কৰে আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত ইহঁতৰ আহাৰ প্ৰস্তুত হয়। কিহৰ ফৰ্মত? গ্লুকোজৰ ফৰ্মত। গ্লুকোজ প্লাছ এই প্ৰক্ৰিয়াত কিছু পৰিমাণে অক্সিজেন নিৰ্গত হয় আৰু এই প্ৰক্ৰিয়া হোৱাৰ কাৰণে এটা ৰঞ্জক পদাৰ্থৰ প্ৰয়োজন হয়। ৰঞ্জক পদাৰ্থটোৰ নাম হৈছে পত্ৰহৰিত, যিটো পাতত থাকে আৰু যাৰ কাৰণে পাতৰ ৰং সেউজীয়া হয়। সো এইকেইটা উপাদানেৰে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু সেইকাৰণে ইয়াক উৎপাদক বুলি কোৱা হয়। এতিয়া উৎপাদকৰ উদাহৰণ হৈছে যেনেকুৱা সেউজীয়া গছ-গছনি, ৰাইট? সেউজীয়া যিমান গছ-গছনি আছে গোটেইবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। তাৰপিছত হৈছে নীল-সেউজ শেলাই, এইবোৰো কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়। সো এইটো হ'ল উৎপাদক। তাৰপিছত নাম্বাৰ 2 হৈছে উপভোক্তা। উপভোক্তাবোৰ হৈছে এনেকুৱা ধৰণৰ জীৱ যিয়ে খাদ্যৰ বাবে উৎপাদকৰ ওপৰত ডিৰেক্টলি বা ইনডিৰেক্টলি নিৰ্ভৰ কৰে। ইহঁতক পৰজীৱী বা পৰভক্ষী বুলিও ক'ব পৰা যায়। সো উপভোক্তাবোৰৰ উদাহৰণ হৈছে যেনেকুৱা যিমান জীৱ জন্তু আছে সিহঁতে খাদ্যৰ কাৰণে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত পোক পৰুৱাবোৰ একোটা উপভোক্তা, চৰাই, মানুহ, এইবোৰ হৈছে কি? উপভোক্তা, যিয়ে আহাৰৰ কাৰণে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া এই যিবোৰ উপভোক্তা আছে, উপভোক্তাবোৰক আকৌ কেইবাটাও ভাগত ভাগ কৰিব পাৰি। ভাগকেইটা হৈছে নাম্বাৰ 1 তৃণভোজী, নাম্বাৰ 2 মাংসভোজী, নাম্বাৰ 3 উভয়ভোজী, অমনিভৰাছ যাক কোৱা হয়, আৰু নাম্বাৰ 4 হৈছে পৰজীৱী। এইবোৰ হৈছে উপভোক্তা। এতিয়া এই গোটেইকেইটাই উৎপাদকৰ ওপৰত পোনপটীয়াকৈ বা আওপকীয়াকৈ নিৰ্ভৰ কৰে। সো প্ৰথমতে আমি চাম তৃণভোজীৰ বিষয়ে।
তৃণভোজীটো কি হয়? তৃণভোজী জীৱৰ জীৱ আছে, তৃণভোজী জীৱে উৎপাদকৰ ওপৰত ডিৰেক্টলি ডিপেণ্ড কৰে, উৎপাদকক ডিৰেক্টলি খাই জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ উদাহৰণ হৈছে যেনেকুৱা গৰু ছাগলীয়ে ডিৰেক্টলি সেউজীয়া উদ্ভিদক খায়, গতিকে ইয়াক তৃণভোজী বুলি কোৱা হয়। তাৰপিছত এই যিবোৰ তৃণভোজী আছে, তৃণভোজী উদ্ভিদসমূহক আকৌ প্ৰাথমিক পৰ্যায়ৰ উপভোক্তা বুলি কোৱা হয়। প্ৰাথমিক পৰ্যায়ৰ উপভোক্তা মানে কি, যিয়ে ডিৰেক্টলি উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? প্ৰাথমিক উপভোক্তা। প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়। তাৰপিছত হৈছে কি, নাম্বাৰ 2 আমাৰ মাংসভোজী। মাংসভোজী জীৱবোৰ হৈছে যিবোৰ জীৱে তৃণভোজী জীৱক খাই জীয়াই থাকে। তৃণভোজী জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। তৃণভোজী জীৱক ভক্ষণ কৰা জীৱসমূহক মাংসভোজী বুলি কোৱা হয়। মাংসভোজীৰ উদাহৰণ হৈছে যেনেকুৱা বাঘ, সিংহ যিবোৰ আছে সেইবোৰে তৃণভোজী খায়। গৰু, ছাগলী, হৰিণ এইবোৰক খাই জীয়াই থাকে, সেইকাৰণে ইয়াক মাংসভোজী বুলি কোৱা হয়। আৰু এই মাংসভোজী জীৱবোৰক কোৱা হয় দ্বিতীয় পৰ্যায়ৰ উপভোক্তা। দ্বিতীয় পৰ্যায়ৰ উপভোক্তা বুলি কোৱা হয়। তাৰমানে ইয়াতে কি হয় যে প্ৰথমতে থাকে আমাৰ উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে প্ৰাথমিক পৰ্যায়ৰ উপভোক্তা, আৰু প্ৰাথমিক পৰ্যায়ৰ উপভোক্তাৰ ওপৰত নিৰ্ভৰ কৰে দ্বিতীয় পৰ্যায়ৰ উপভোক্তা, আৰু ডিৰেক্টলি বা ইনডাইৰেক্টলি ইহঁতে উৎপাদকৰ ওপৰতে নিৰ্ভৰ কৰে। এইখিনি হৈ গ'ল। আমি মাংসভোজীৰ বিষয়ে পঢ়ি আছিলোঁ। এই যিবোৰ মাংসভোজী আছে, মাংসভোজীবোৰ আকৌ ফাৰ্দাৰ ডিভাইড কৰা হৈছে দুটা ভাগত। এটা হৈছে প্ৰাথমিক পৰ্যায়ৰ মাংসভোজী আৰু এটা হৈছে দ্বিতীয় পৰ্যায়ৰ মাংসভোজী। প্ৰাথমিক পৰ্যায়ৰ যিটো মাংসভোজী আছে, প্ৰাথমিক মাংসভোজীবোৰ হৈছে সেইবোৰ যিবোৰে খাদ্যৰ কাৰণে তৃণভোজী উদ্ভিদৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰ কৰে। তৃণভোজী উদ্ভিদবোৰক সিহঁতে খায়। যেনেকুৱা এক্সাম্পল চালে ভালকৈ বুজি পাবা। এতিয়া এটা সিংহ আছে, সিংহই কি খায়? সিংহই ছাগলী খাব পাৰে, সিংহই মানুহ খাব পাৰে। সিংহই এই দুয়োটা খাব পাৰে। এতিয়া এই যিটো ছাগলী আছে, ছাগলীবোৰে যিবোৰ উৎপাদক আছে, উদ্ভিদ আছে, উদ্ভিদবোৰক পোনপটীয়াকৈ ইহঁতে খাই পেলাই জীৱিকা নিৰ্বাহ কৰে। আকৌ যিটো মানুহ আছে, মানুহবোৰে আকৌ উৎপাদক খোৱা প্ৰাণীবোৰক খায়। যেনেকুৱা সিহঁতে মাছ খায়, মাছে গছ গছনি খাব পাৰে। গতিকে ইয়াতে কি হৈছে যে প্ৰথম পৰ্যায়ত কি হৈছে যে যিবোৰ মাংসভোজী আছে, মাংসভোজীয়ে তৃণভোজীসমূহক খাই পেলাই জীৱিকা নিৰ্বাহ কৰে। আকৌ যেতিয়া এই মাংসভোজীবোৰে মাংসভোজীক খাই পেলাই জীৱিকা নিৰ্বাহ কৰে, তেতিয়া তাক কি বুলি কোৱা হয়? দ্বিতীয় পৰ্যায়ৰ মাংসভোজী বুলি কোৱা হয়। যদি ইহঁতে সেউজীয়া উদ্ভিদ খোৱা প্ৰাণীসমূহক খায়, তেতিয়াহ'লে ইহঁতক প্ৰথম পৰ্যায়ৰ বুলি কোৱা হয়। আৰু যদি ইহঁতে বেলেগ প্ৰাণী খোৱা জীৱক খায়, তেতিয়াহ'লে তাক দ্বিতীয় পৰ্যায়ৰ বুলি কোৱা হয়। এতিয়া প্ৰাথমিক যিটো উপভোক্তা আছে, তাৰ উদাহৰণ হৈছে যেনেকুৱা তোমাৰ ভেকুলী। এতিয়া ভেকুলীবোৰে কি কৰে? ঘাঁহ বন খাই জীয়াই থাকে। ছাপ'জ পোক পৰুৱাবোৰে, পতংগক কোনে খায়? ভেকুলীয়ে। গতিকে ভেকুলী ইয়াতে হ'ল কি? প্ৰাথমিক মাংসভোজী। আকৌ ভেকুলীক সাপে খাব পাৰে, ৰাইট? সাপে ভেকুলীক খাব পাৰে। গতিকে সাপটো ইয়াতে হ'ব কি? দ্বিতীয় পৰ্যায়ৰ। বুজি পাইছানে? মাংসভোজী দুই প্ৰকাৰৰ কেনেকৈ হয়? যেতিয়া ইহঁতে
এইটো পতংগক খায় আৰু পতংগই সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়া এইটো ভেকুলীটো হ'ব কি প্ৰথম পৰ্যায়ৰ মাংসভোজী আৰু সাপটো হ'ব কি দ্বিতীয় পৰ্যায়ৰ মাংসভোজী। চ' এইটো হৈ গ'ল দুয়োটাই ইয়াতে আমি গম পালোঁ। ইয়াতে এইটোৰ উদাহৰণ ভেকুলী দিব পাৰা প্ৰথম পৰ্যায়ৰ, দ্বিতীয় পৰ্যায়ৰ সাপ দিব পাৰা। এতিয়া হ'ল উভয়ভোজী। উভয়ভোজী যিবোৰ প্ৰাণী আছে সেই প্ৰাণীবোৰে মাংসভোজীও খাব পাৰে, তৃণভোজীও খাব পাৰে, দুয়োটাই খাব পাৰে। তাক উভয়ভোজী বুলি কোৱা হয়। উদাহৰণ হৈছে মানুহ, তাৰপিছত মেকুৰী, নিগনি এইবোৰ হৈছে একোটা উভয়ভোজী প্ৰাণী। তাৰপিছত আমি পাইছিলোঁ কি আৰু এটা ভাগ পাইছিলোঁ, সেইটোৰ নাম হৈছিল কি পৰজীৱী। পৰজীৱীবোৰো উপভোক্তা হয়। পৰজীৱীবোৰ হৈছে এনেকুৱা ধৰণৰ জীৱ যিয়ে বেলেগ জীৱৰ ওপৰত বা বেলেগ জীৱৰ ভিতৰত থাকি পেলাই তাৰ পৰা পুষ্টি আহৰণ কৰি জীয়াই থাকে। তাক পৰজীৱী বুলি কোৱা হয়। পৰজীৱীৰ উদাহৰণ হৈছে যেনেকুৱা টেপৱাৰ্ম। মানুহৰ ইণ্টেষ্টাইনত থাকে, মানুহৰ ক্ষুদ্ৰান্তত থাকে। টেপৱাৰ্ম যেতিয়া মানুহে যদি মাংস চাংস খায় আৰু সেইবোৰ যদি প্ৰপাৰলি বইল নহয়, প্ৰপাৰলি কুকড নহয়, তেতিয়াহ'লে টেপৱাৰ্ম মানুহৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। ইহঁতে মানুহৰ ক্ষুদ্ৰান্তত থাকে আৰু মানুহৰ পৰা ইহঁতে পুষ্টি আহৰণ কৰে। ইয়াতে মানুহ হৈছে পোষকৰ পৰা ইহঁতে পুষ্টি লয়। যদিও ইহঁতে পোষকক মাৰিব নিবিচাৰে, কাৰণ ইহঁতে পোষকৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। গতিকে ইহঁতে পোষকবোৰৰ ক্ষতি কৰিব নিবিচাৰে, মাৰি পেলাব নিবিচাৰে, কিন্তু ইহঁতে তাৰ পৰাই পুষ্টি ল'ব লাগে। গতিকে পুষ্টি ইহঁতে লৈ থাকে। তাৰপিছত আৰু এটা উদাহৰণ ল'ব পাৰা যেনেকুৱা ওকণি। ওকণিবোৰ মানুহৰ মূৰত থাকে। মানুহৰ মূৰত থাকি পেলাই, মানুহৰ চুলিত থাকি পেলাই মানুহৰ চুলিৰ পৰা তেজ শোষণ কৰে, তেজ শোষণ কৰি পেলাই জীয়াই থাকে। ঠিক তেনেদৰে আৰু বেলেগ বেলেগ উদ্ভিদো আছে যিবোৰে বেলেগ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ পৰা আহাৰ লৈ পেলাই জীৱিকা নিৰ্বাহ কৰে। চ' হৈ গ'ল